নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছে, অফিচ অফ দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন, পাৰ্চনেল ব্ৰাঞ্চ গুৱাহাটী 781001। ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটোৰ কাৰণে যিখিনি পদ আছে, পদসমূহৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াতে অনলাইন আবেদনৰ সুবিধা দিয়া হোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে পদসমূহ কি আছে আমি এইকেইটাও চাওঁ। ইয়াৰ লগত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত ডকুমেণ্টছসমূহ ছাবমিট কৰিব লাগিব। ইয়াৰ কাৰণে কি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব সেইকেইটা মই প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব, এজৰ চাৰ্টিফিকেট দিব লাগিব, ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এইকেইটা চাৰ্টিফিকেট আপোনালোকে লগত গাঁঠি দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ ভাইভাও হ'ব। দুইটা এক্সাম আপোনালোকৰ হ'ব। আৰু ইয়াতে পদসমূহ কিমান কি আছে মই এতিয়া দেখাই দিব বিচাৰিছোঁ আপোনালোকক। আপোনালোকে চাওক যে ইয়াতে যিটো পদ আছে, পদটো হৈছে টিচাৰৰ পদ। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া টিচাৰৰ যিহেতু পদসমূহ আছে, হিন্দী আছে, মেথছ আছে, ইংলিছ, ছায়েন্স, ছ'চিয়েল ষ্টাডি, এইকেইটা বিভাগত পদসমূহ আছে। ইয়াতে টোটেল পদ আছে আপোনালোকৰ 6 পদ ইয়াতে আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। ৰিলেটেড টু ফিল্ড ইজ ৰিকুৱাৰ্ড। আপোনালোকে এইটো নিশ্চয় বুজি পাইছে। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেটেড ফিল্ড ইজ ৰিকুৱাৰ্ড। ইয়াত কি প্ৰয়োজনীয় আছে, প্ৰয়োজনীয় আপোনালোকৰ 2 বছৰৰ অভিজ্ঞতা ইয়াতে প্ৰয়োজন হৈছে। ইয়াৰ কাৰণে আপোনালোকে যিহেতু টিচাৰ পদ, গতিকে টিচাৰ কৰা অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। প্ৰথম কথা আমি এতিয়া আহোঁ কোৱালিফিকেশ্যনটো। কোৱালিফিকেশ্যন কি লাগিব? নাম্বাৰ 1, কেণ্ডিডেট মাষ্ট হেভ এ গ্ৰেজুৱেট ডিগ্ৰী ফৰ এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা গ্ৰেজুৱেট ডিগ্ৰী অৰ্থাৎ BA হওক, BCom হওক বা BSc হওক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। গতিকে আপোনালোকে বেচেলৰ ডিগ্ৰী হ'ব লাগিব। এইটো আপোনালোকে নিশ্চয় বুজি পালে। নাম্বাৰ 2 অপশ্যনত দিছে যে কেণ্ডিডেট মাষ্ট হেভ ডিগ্ৰী ইন BEd থাকিব লাগিব বা ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ DLED আপোনালোকৰ থাকিব লাগিব। যদি DLED আছে তেনেহ'লে আপোনালোকৰ DLEDৰ 50% মাৰ্ক থাকিব লাগিব। যদি BEd হয় তেনেহ'লে আপোনালোকৰ পাৰ্চেণ্টেজৰ কথা নাই। আৰু যদি DLED হয় তেনেহ'লে 50% DLEDত থাকিব লাগিব। এইকেইটা ইয়াৰ কণ্ডিশ্যন আছিলে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো ইয়াতে দিয়া আছে মেক্সিমাম 35 years। 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 35 yearsটো আপোনালোকৰ হ'ব লাগিব 1/1/2024 অৰ্থাৎ 1 January 2024লৈকে যদি 35 হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, তাৰ আগৰখিনিয়ে। আৰু ইয়াত দৰমহাটো আপোনালোকক দিয়া হৈছে 20,000 পাৰ মান্থ 20,000 টকা দৰমহা ইয়াতে দিয়া হ'ব। এইটো কণ্ট্ৰেকচুৱেল যিহেতু পদ, গতিকে ইয়াতে ফিক্স পে আপোনালোকক দিয়া হ'ব। এতিয়া আমি আহোঁ ইম্পৰ্টেঞ্চ যিকেইটা আমাৰ ডেটকেইটাৰ ওপৰত। আমাৰ ইয়াতে দুটা ইম্পৰ্টেঞ্চ ডেট আছে, আপোনালোকে চাব পাৰে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট, আপোনালোকৰ এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব 2 September
অৰ্থাৎ আজিৰ পৰা আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে 30 ছেপ্টেম্বৰ, অৰ্থাৎ এই মাহৰ 30 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে 2 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে নিৰ্দিষ্ট জেগাত কোন জেগাত আপোনালোকে ফৰ্ম জমা দিব লাগিব, মই এইখিনি কথা আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই 2 পৰা 30ৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব। এইখিনি কথা আপোনালোকে বুজি পালে। ইয়াৰে সিলেকশ্যন ক্ৰাইটেৰিয়া কিছুমান আছে, কণ্ডিশ্যন, টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। মই তাৰে 2-এটা আপোনাক জনাই দিব বিচাৰিছোঁ। টাৰ্মছ এণ্ড কণ্ডিশ্যন, প্ৰথম 1 নম্বৰ যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে, এই পদটোৰ কাৰণে আপোনালোকক 11 মান্থৰ কাৰণে দিয়া হ'ব বুলি কোৱা হৈছে, নম্বৰ 1। নম্বৰ 2 কণ্ডিশ্যন কোৱা হৈছে যে আপোনালোকে ইণ্টাৰভিউ সময়ত আপোনালোকে অৰিজিনেল ডকুমেণ্টছ চাৰ্টিফিকেট লগত লৈ যাব লাগিব, এইটো ভেৰিফিকেশ্যন হ'ব। আৰু লগতে আপোনালোকে পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড, অৰ্থাৎ ভেলিড ID কাৰ্ড বা এড্ৰেছ প্ৰুফ আপোনালোকে ইণ্টাৰভিউ টাইমত নিব লাগিব, 2 নম্বৰ কণ্ডিশ্যন। 3 নম্বৰতে আপোনালোকক কৈছে ইয়াতে এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব লাগিব। এইটো আপোনালোকে লিখিছে, ছাবমিশ্যন অফ এপ্লিকেশ্যন ডাজ নট ইমপ্লি ডেট কেণ্ডিডেট ইজ ফুলফিল ইন দ্য অল দ্য ক্ৰাইটেৰিয়া গিভেন ইন দ্য এডভাৰটাইজমেণ্ট। ইয়াৰ ফৰ্মখন কেনেধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব, সকলোখিনি ক্ৰাইটেৰিয়া আপোনালোকৰ বিজ্ঞাপনত উল্লেখ কৰা আছে। আপোনালোকে সবিশেষ চাই ল'লে গোটেইখিনি ভাল ধৰণে কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। এইটো 3 নম্বৰ কণ্ডিশ্যন গ'ল। 4 নম্বৰত আপোনালোকক দিছে ইয়াতে এক্সাম পেটাৰ্ণটো। এক্সাম পেটাৰ্ণৰ যিটো চিলেবাছ হ'ব, ৰিটেন এক্সাম বা ভাইভাৰ, ৰিটেন এক্সাম আৰু ভাইভাৰ যিটো চিলেবাছ হ'ব, সেই চিলেবাছটো আপোনালোকে পিছত অফিচিয়েল যিটো ৱেবছাইট, GMCৰ যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটত গ'লে আপোনালোকে তাতে চাব পাৰিব। এইটো আপডেট হ'ব, আপোনালোকে আপডেট হোৱাৰ পিছত আপোনালোকে এইটো লৈ চাব পাৰিব। GMC যিটো অফিচিয়েল ৱেবছাইট, এইটো আপোনালোকে লিখি ৰাখিব, gmc.assam.gov.in, এই অফিচিয়েল ৱেবছাইটত আপোনালোকে চাব পাৰিব। আৰু এটা কথা ইয়াতে উল্লেখ কৰিছে, আপোনালোকে জবটো পোৱাৰ পিছত আপোনালোক যেতিয়া ছিলেক্টেড হ'ব, ছিলেক্টেড হোৱাৰ পিছত আপোনালোকে পাৰ্মানেণ্টৰ কাৰণে এপ্লাই কৰিব, আপিল কৰিব নোৱাৰিব, এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। আৰু আপোনালোকে 5 নম্বৰত যিটো দিলে মই এইটো ক'লোৱেই অলৰেডি, আমি এতিয়া 6 নম্বৰত লৈ লওঁ। 6 নম্বৰত আপোনালোকে কোৱা হৈছে যে যিটো অফিচত আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব, তাৰ অফিচিয়েল এড্ৰেছটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। আপোনালোকে ডকুমেণ্টছসমূহ এটা এনভেলপত ভৰাই ক্ল'জ কৰি দিব, কৰি আপোনালোকে এই অফিচৰ এড্ৰেছত আপোনালোকে পঠাব লাগিব। এইটো আপোনালোকে এড্ৰেছটো নিশ্চয় দেখা পাইছে, মই দেখাই দিছোঁ। অফিচ অফ দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন, পাৰ্চনেল ব্ৰাঞ্চ, 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী 7810101। এই এড্ৰেছত আপোনালোকে ড্ৰপ বক্স আছে, ড্ৰপ বক্সত ফৰ্ম জমা দিব পাৰিব। ইয়াত এনেধৰণেহে কোৱা হৈছে। আপোনালোকে কোনো ধৰণৰ ইয়াতে বাই পোষ্ট বা স্পীড পোষ্ট এনেধৰণৰ আপোনালোকৰ সুবিধা ইয়াতে দিয়া হোৱা নাই। ডাইৰেক্ট আপোনালোকে ড্ৰপ বক্সত ফৰ্ম জমা দিব পাৰিব। আৰু ইয়াৰ লগত আপোনালোকে কি বস্তু জমা দিব লাগিব সেইখিনি কথা অলৰেডি কোৱা হৈছেই। তাৰ লগতে আৰু কোৱা হৈছে যে কণ্টেক্ট নাম্বাৰ, ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপোনালোকে দিব লাগিব। এইকেইটা আপোনালোকে লগত দিব, এইকেইটা নিদিলেও আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হোৱা খুব চান্স বেছি আছে। গতিকে আপোনালোকক এইখিনি কথা মই জনাই দিলোঁ, গোটেইখিনি আপোনালোকক কোৱা হৈছেই। আৰু যদি কিবা থাকি গৈছে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো আপোনালোকে অলৰেডি গম পাইছে যে অফিচিয়েল ৱেবছাইটটো এইটো www.gmc.assam.gov.in, এই ৱেবছাইটত গ'লে সবিশেষ আপোনালোকে জানিব পাৰিব। আৰু বিজ্ঞাপনটো আপোনালোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। যদি তাৰ পৰা লওঁতে আপোনালোকৰ কিছু অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক বিজ্ঞাপনটোৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম, বা বিজ্ঞাপনটো যদি আপোনালোকক লাগে মই দিবলৈ চেষ্টা কৰিম। এইখিনি আছিলে আজি বিজ্ঞাপনটোৰ সকলোখিনি কথা আপোনালোকক কৈছোঁ। কিবা অসুবিধা যদি হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। পদটো যিহেতু টিচাৰৰ পদ, গতিকে আপোনালোকে নিশ্চয় বুজি পাইছেই
পদটো টিচাৰৰ পদ হয়। গতিকে ইয়াতে কি কি টিচাৰ হ'ব দিয়া আছে। হিন্দী টিচাৰ হ'ব পাৰে, মেথছ টিচাৰ, ইংলিছ টিচাৰ, ছায়েন্স টিচাৰ, ছ'চিয়েল ষ্টাডি টিচাৰ। গতিকে টিচাৰৰ পদ টোটেল 6টা পদ আছে ইয়াতে, আপোনালোকে নিশ্চয় দেখা পাইছে। যিসকল শিক্ষকতা কৰিবলৈ আগ্ৰহী তেওঁলোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। থেংক ইউ। আজিলৈ ইমানেই, ধন্যবাদ।